ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 23 তাৰিখৰ 12 হ'ব মঙ্গলবাৰ অসমীয়া বহাগ মাহৰ 10 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো হওক আজি হনুমান জয়ন্তী শ্ৰী শ্ৰী বল্লদেৱৰ ৰাসযাত্ৰা আজিৰ তিথি হ'ব পূৰ্ণিমাৰ তিথি আজিৰ নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ তাৰ পিছতে স্বাতী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব ব্ৰজ যোগ আজিৰ কৰণ হ'ব বৃষ্টিকৰণ বন্ধুসকল আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব আজিৰ সূৰ্যোদয় হ'ব 4:55 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:45 মিনিটত যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো কিছু প্ৰত্যাহ্বানমূলক দিন হ'ব পাৰে আজি হনুমান জয়ন্তীৰ দিনা হনুমানজীক পূজা কৰক কাম কৰা মানুহখিনি কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যালয়ত যিয়ে নকৰক সেয়া সহজে সম্পূৰ্ণ আপোনালোকৰ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নহলে আধৰুৱা হৈ পৰিব পাৰে যাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে কাম কাজখিনি কৰোঁতে সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি আপুনি অত্যধিক কামৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে যাৰ বাবে আপুনিও দুৰ্বলতা অনুভৱ কৰিব পাৰে সেইবাবে কামৰ শীৰ্ষ সময়ত খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে যদি আপুনি দৈনন্দিন খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰে নিশ্চয়কৈ এটা ভাল দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগে পেমেন্ট লোৱা হওক দিয়াৰ সময়ত এই সময়খিনিত বিশেষকৈ অলপ সাৱধান হ'ব লাগে আপোনালোকৰ মাতৃ ফালৰ পৰা কিছু ভাল খবৰ পাব পাৰে আপুনি আপোনালোকৰ মাতৃ ফালৰ সৈতে বা তেওঁলোকৰ পৰা সংযুক্ত অনুভৱ কৰিব তেওঁলোকে সাপোৰ্ট দিব আৰ্থিকভাৱে আপোনালোকক সহায় কৰিব পাৰে কিছু ক্ষেত্ৰত আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ পাব সাপোৰ্ট পাব যাৰ ফলত আপোনালোকৰ সকলো অসুবিধা সহজ হৈ পৰিব আৰু আপুনি খাদ্যাভ্যাসত বা ভাৰসাম্য বজাই ৰাখক আৰু সেউজীয়া সামগ্ৰী আপোনালোকে আজি দিনটোত দান কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব খং নিয়ন্ত্ৰণ কৰক আবেগ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে ঘৰৰ জ্যেষ্ঠ সদস্য হওক বা জনাশুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ লৈ আগবাঢ়ক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে সমস্যাখিনি সমাধান হ'ব আজিৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব দিলে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব কিছু লোকৰ আজি দিনটো ঘৰখনৰ পৰিৱেশ ভাল হ'ব পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক লৈ গৌৰৱান্বিত কৰিব বুলি কৈছে গৌৰৱ অনুভৱ কৰিব মনটো ফৰকাল অনুভৱ কৰিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ আহিছো ৰাশিফল খিতানৰ দ্বিতীয়টো ৰাশিলৈ সেই ৰাশিটো হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি বৃষ ৰাশিৰ লোকসকলৰ বাবে ভাল সময় হ'ব হনুমান জয়ন্তীৰ ওপৰত আপোনালোকে আজি দিনটো বিশেষকৈ ভগৱান হনুমানৰ বা আপোনালোকৰ বজৰংবলী আপোনালোকৰ আশীৰ্বাদৰ বৰষুণ হ'ব বুলি কৈছে বা কৰ্মৰত যিসকল ব্যক্তি আছে তেওঁলোকৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব আজি হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পদোন্নতি পাব পাৰে কিছু লোকে যাৰ বাবে আপুনি বহুত বেছি সুখ অনুভৱ কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে অতি উত্তম সময় বিশেষকৈ যিসকলে বাণিজ্যিক অৰ্থনীতি কৃষি বিজ্ঞান অধ্যয়ন কৰি আছে তেওঁলোকে আগবাঢ়ি যোৱাৰ এক ভাল সুযোগ পাব পাৰে বা বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব ছাত্ৰ ছাত্ৰীসকলে প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ যাওঁতে যদি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনালোকৰ বিশেষকৈ নিজৰ পাৰ্টনাৰৰ লগত হুলস্থলীয়া কাজিয়া হ'ব পাৰে কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে এই পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ ভালে হৈ থাকিব কিন্তু কোনো ধৰণৰ যন্ত্ৰণা নাথাকিব কিন্তু আপুনি নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব নিজৰ জীৱন সংগীৰ সৈতে সমন্বয় বজাই ৰাখিব লাগে নহলে সম্পৰ্কত দূৰত্ব আপোনালোকৰ আহিব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আজি আপোনালোকৰ মনক অধিক মনোনিৱেশ আপোনালোকে কৰক কামখিনি আৰু কৰি যাক বুলি কৈছে পূজা কৰক ঘৰখনত ভগৱান গণেশক পূজা কৰক আপোনালোকৰ সকলো বিপদ হয়তো অতি সোনকালে নাইকিয়া হৈ যাব বুলি কৈছে সদায় ভক্তি ভাৱ আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক পজিটিভ আইডিয়াবোৰ নিশ্চয়কৈ আহিব ব্যৱসায়ীসকলৰ বাবে আজি দিনটো এটা ভাল দিন তেওঁলোকৰ ব্যৱসায় ভালদৰে চলি থাকিব আৰু চলি যাব আজি দিনটোত তেওঁলোকৰ হয়তো বুদ্ধিৰে কিছু সমস্যা বা আপোনালোকৰ কিছু ধাৰণা বা আইডিয়াৰে কিছুমান ভাল
সুযোগ আপোনালোকে লাভ কৰিব বুলি কৈছে কিন্তু খং পৰিহাৰ কৰক কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক ব্যৱসায়টো আগুৱাই নিবৰ বাবে স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰক তথাপিও নিয়মিত যোগাসন আৰু ব্যায়াম কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি মিথুন ৰাশি জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে খৰখেদাকৈ কৰিব নালাগে শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বহুত বেছি সুবিধা পাব পাৰে যাৰ ভিতৰত আপুনি এটা উত্তম সুযোগ বাছি ল'ব পাৰে বুলি কৈছে কিছুমান অপৰচুনিটি আহিব কেনে ধৰণৰ অপৰচুনিটি বা কেনে ধৰণে আপোনালোকে একচেপ্ট কৰিব সেইখিনি আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব বা নিৰ্ভৰ কৰে বুলি কৈছে গতিকে সুযোগবোৰ এৰি নিদিব ই কেৱল আপোনালোকৰ হাতত বা ব্যৱসায়ী সকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ী সকলৰ বাবে ঠিক সেইদৰে একে পৰিস্থিতিৰ সৃষ্টি হ'ব তেওঁলোকৰ পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক ভংগ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব লাগে ভাল আপোনালোকৰ অপৰচুনিটি আহিলে ল'ব লাগে ভাল আপোনালোকে কামত বিনিয়োগ কৰক নিশ্চয়কৈ সফল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে হয়তো আজি নতুন কিবা সুযোগৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে কিন্তু সময়খিনি যত্ন লৈ আপোনালোকৰ পদক্ষেপ ল'ব লাগিব অৰ্থাৎ কিছুমান সুযোগ আহিলেও সেই সময়ত যুৱক যুৱতীসকলে খৰখেদাকৈ ল'ব নালাগে বা এটা সিস্টেমেৰে আপোনালোক আগবাঢ়ক বুলি কৈছে কাৰণ আপোনালোকৰ সকলো ভাল নহয় সকলো একচেপ্ট বা সকলো অপৰচুনিটি গ্ৰহণ কৰিলে আপোনালোকৰ লোকচানো হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আজি আপোনাৰ সন্তানক আপোনালোকৰ পথ প্ৰদৰ্শনৰ প্ৰয়োজন হ'ব পাৰে গতিকে আহক আপুনি আপোনালোকৰ নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে ভাল প্ৰদৰ্শন আপোনালোকে কৰক যাতে তেওঁলোকে ভাল এটা অপৰচুনিটি লয় ভাল এটা সুযোগ সুবিধা লাভ কৰে জীৱনত সফলতা অৰ্জন কৰিব পাৰে তাৰ প্ৰতি ধ্যান ৰাখিব যাতে আপোনালোকৰ সন্তানে নিজৰ জীৱনত সফল হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি জুইৰ পৰা অলপ সাৱধান হওক বুলি কৈছে নিৰাপদ হোৱাটো উচিত নহ'লে কিবা এটা হ'ব পাৰে বুলি কৈছে আকস্মিক দুৰ্ঘটনা গতিকে ধ্যান নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি দিনটো পৰাপক্ষত পাৰিলে আপোনালোকে সেউজীয়া বস্তু দান কৰক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 কৰ্কট ৰাশি আজি আপোনালোকৰ বাবে অলপ অসুবিধাজনক হ'ব পাৰে কাম কৰা যিসকল লোক আছে আপোনালোকৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ অফিচত বা কৰ্মক্ষেত্ৰত কাম আপোনাৰ বা আপোনালোকৰ লগত কাম কৰা লোকসকলৰ বাবে অতি কঠিন হ'ব পাৰে গতিকে ধ্যান ৰাখিব যিকোনো কাম কৰোঁতে খৰখেদাকৈ কৰিব নালাগে আপোনাৰ লগত আপোনালোকৰ সমন্বয়ৰ অৱনতি ঘটিব পাৰে কোনো ব্যক্তিৰ সৈতে গতিকে অলপ সাৱধান হওক বুলি কৈছে তেওঁলোকেও আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ জীৱনৰ লগত জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত খৰখেদাকৈ লোৱাৰ পৰা বিৰত থাকিব লাগে নহ'লে আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে গতিকে সিদ্ধান্তবোৰ লওঁতে চাই চিতি ল'ব লাগিব আগবাঢ়িব লাগিব আজি আপোনালোকৰ ঘৰৰ লগতে আপোনালোকৰ সমাজৰ কাম কাজতো সক্ৰিয় হোৱা উচিত বুলি কৈছে আৰু সেইখিনি দেখা পোৱা যাব আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য অলপ সাৱধান হওক স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি আপুনি যিকোনো ৰোগত ভুগি আছে বা কিছু শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰি আছে দুৰ্বল অনুভৱ কৰিছে কিছু সকাহ পাব পাৰে মাত্ৰ সময়মতে যদি ঔষধ পাতি যদি খাইছে সময়মতে খাই থাকিবলৈ চেষ্টা কৰক ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি ব্যৱসায়ত চৰকাৰী নিয়ম মানি চলিব লাগে আইনীৰ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক নহ'লে কিছু লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত তৎক্ষণাত খৰখেদাকৈ আপোনালোকে বিনিয়োগ কৰিব নালাগে চাব লাগে সেই ধৰণৰ পৰিস্থিতিখিনি নহ'লে লোকচান হ'ব পাৰে আজি বজৰংবলীক আপোনালোকে পূজা কৰিব লাগিব বজৰংবলী আপোনালোকৰ অৰ্থাৎ হনুমানজীক পূজা কৰক আপোনালোকৰ বিপদ আপোনালোকৰ নিশ্চয়কৈ কম হ'ব বুলি কৈছে সমস্যাখিনি কম হ'ব যেতিয়া বস্তুৰে কিছুমান মিলা প্ৰীতিৰে আপোনালোকে কাম কৰে আপোনালোকে নিশ্চয়কৈ শক্তিৰ সঞ্চাৰ হ'ব পাৰে মনত ৰাখিব নিজৰ খং নিয়ন্ত্ৰণ কৰিব আৰু আজিৰ দিনটোত হনুমান চালিচা আপোনালোকে পাঠ কৰক দুবাৰ কৰি এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি লোকসকলৰ বাবে আজি দিনটো ভাল দিন হনুমান জয়ন্তীৰ দিনা হনুমানজীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব কাম কৰা যিসকল লোক আছে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ পাব পাৰে কিবা এটা কামত আগবাঢ়ি যাব পাৰিব ভাল এটা দায়িত্ব পাব পাৰে যাৰ বাবে আপোনালোকৰ মনটো
আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিয়োজিত হৈ থাকিব আৰু আপুনি অধিক দৰমহা পাব পাৰে বা আপুনি কিবা এটা গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব আহি থকা আগন্তুক দিনবোৰত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ নিখুঁত হ'ব কিছুমান দীৰ্ঘদিনীয়া ৰোগে আপোনালোকক কিছু আমনি কৰিব পাৰে যাৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি চিকিৎসকৰ দ্বাৰা নিজৰ সঠিক চিকিৎসা কৰা উচিত যদি প্ৰব্লেম চলি আছে হেল্থৰ প্ৰব্লেম চলি আছে স্বাস্থ্যৰ প্ৰব্লেম চলি আছে সমগ্ৰ পৰিয়ালটোৰ সুখ আৰু শান্তিৰ বাবে সেউজীয়া সামগ্ৰী দান কৰক আজিৰ দিনটোত আপুনি নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব আজিৰ দিনটো শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ নকৰিব তৎক্ষণাত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনালোকৰ শ্বেয়াৰবোৰ ডুব যাব পাৰে গতিকে ধ্যান ৰাখিব প্ৰেমৰ সম্পৰ্কৰ বাবে সময় ভাল আজিৰ দিনটোত ভুল বুজাবুজিখিনি দূৰ হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে নিজৰ এডুকেশ্যনটো নিজৰ শিক্ষাখিনি কেনেকৈ আগবঢ়াই নিব কেনেকৈ সিলেবাছখিনি কমপ্লিট কৰিব কেনেকৈ আপোনালোকে টপিকবোৰ ভালদৰে বুজি আয়ত্ত কৰি আগবাঢ়িব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব বুলি কৈছে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব যদি কিবা এটা বুজিব টান লাগি আছে কনফিউজন লাগি আছে শিক্ষাগুৰু হওক বা আপোনালোকৰ জনাশুনা অভিজ্ঞ ব্যক্তিৰ পৰা সুপৰামৰ্শ লওক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কন্যা ৰাশিৰ লোকসকলৰ বাবে আজি এটা ভাল দিন শ্ৰমিক যিসকল লোক আছে তেওঁলোকৰ বাবে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত সকলোৱে আপোনালোকৰ প্ৰতিভাৰ শলাগ ল'ব আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপুনি জিলিকি উঠিব বুলি কৈছে এটা কথা ক'ব গ'লে আপুনি প্ৰশংসা যথেষ্ট লাভ কৰিব বুলি কৈছে আত্মবিশ্বাসৰে কামখিনি সম্পূৰ্ণ কৰিব পাৰিব সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আপোনাৰ কোনো ধৰণৰ শাৰীৰিক বিষ নাথাকিব যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব লাভৰ যোগ দেখা পোৱা গৈছে যদি আপোনালোকৰ ব্যৱসায়ত যিকোনো নতুন কাম বা নতুন এটা ব্যৱসায় খুলিব বিচাৰে তেন্তে আপুনি সফলতা লাভ কৰিব পাৰিব কিন্তু তাৰ আইডিয়া বা সেই ব্যৱসায়টো খোলাৰ বাবে যিখিনি আপোনালোকৰ অভিজ্ঞতাৰ প্ৰয়োজন সেইখিনি নিশ্চয়কৈ ল'বলৈ নাপাহৰিব বা আপোনালোকে সেইখিনি জানি বুজিহে আগবঢ়াওক বুলি কৈছে নজনা কামত তৎক্ষণাত আপোনালোকে টকা পইচা ইনভেষ্ট নকৰিব টকা পইচা তৎক্ষণাত নলগাব গতিকে জানি বুজি লওক কেনেকৈ কি ধৰণে আপোনালোকে আগবাঢ়িব পৰিকল্পনা কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব আজি আপোনালোকৰ পৰিয়ালৰ শান্তিৰ বাবে হাৱান বা পূজাৰ আয়োজন কৰিব পাৰে য'ত আপুনি এটা ৰঙা বস্তু দান কৰিব বা ৰঙা বস্তু যদি দান কৰে আজি দিনটো এটা ভাল প্ৰতিফলন দেখিব আজি দিনটো আপোনালোকৰ ঘৰত শান্তিৰ আৰু সুখ থাকিব আজি আপোনালোকৰ জীৱনত যি লাগে ইয়াৰ উপলব্ধতা আপোনালোকৰ লগত থাকিব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত ভাল এটা প্ৰতিফলন বা এটা ইংগিত আপোনালোকে লাভ কৰিব আপোনাৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে কিন্তু অলপ চিন্তিত হ'ব পাৰে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বয়স বৃদ্ধিৰ বাবে স্বাস্থ্যৰ কিছু অৱনতি ঘটাটো স্বাভাৱিক গতিকে তথাপিও তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব তেওঁলোকৰ দুখত আপোনালোকে সং দিয়ক তেওঁলোকৰ প্ৰব্লেম চলিছে সমস্যা চলিছে সেইখিনি জানিবলৈ চেষ্টা কৰক কেনেকৈ প্ৰব্লেমখিনি সলভ কৰিব তেওঁলোকক কেনেকৈ পিতৃ মাতৃক বা নিজৰ মা দেউতাক কেনেকৈ সুখী কৰি ৰাখিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব নিশ্চয়কৈ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে অলপ অসুবিধাজনক হ'ব কিছু ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ মনটো আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰখনৰ পৰা কিবা এটা লৈ বৰ চিন্তিত হ'ব পাৰে যাৰ বাবে আপুনি বহুত বেছি চিন্তিত হৈ থাকিব মানসিকভাৱে টেনচন থাকিব কিবা এটা বিষয়ক লৈ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব যদি আপুনি দীৰ্ঘদিন ধৰি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে এতিয়া সেই সমস্যা দূৰ হ'ব পাৰে কিছু সকাহ পাব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায় ভালদৰে চলি থাকিব আপুনি বহুত আৰ্থিক সুবিধা লাভ কৰিব যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেন্তে আপোনালোকৰ অংশীদাৰৰ সৈতে আপোনালোকৰ সমন্বয় ভাল হৈ থাকিব বুলি কৈছে কিন্তু ইজনে সিজনৰ অনুভৱক বুজিবই লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে যদি তেওঁলোকে কোনো প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ প্ৰেয়সী বা প্ৰেমিকাৰ সৈতে সঠিক দিশত আগবাঢ়ি যাব ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব লাগিব সুবিধা অসুবিধা সকলো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগিব নহ'লে কাজিয়া পেচাল হ'ব পাৰে আপুনি আপোনালোকৰ পৰিয়ালত সুখৰ পৰিৱেশ আপোনালোকে গঢ়ি তুলিব পাৰিব বুলি কৈছে আৰু বা আপোনালোকৰ ঘৰৰ পৰিয়ালত আপোনালোকৰ প্ৰেমৰ কথা ক'ব পাৰে কিছু লোকে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি সেউজীয়া বস্তু আপোনালোকৰ লগত ৰাখি আপোনাৰ বিপদ ৰোধ হ'ব বুলি বিশ্বাস কৰা হৈছে
পৰিয়ালত শান্তি আৰু সুখ থাকিব পাৰিলে সেউজীয়া বস্তু দান কৰক আজিৰ দিনটো কিন্তু বয়োজ্যেষ্ঠসকলৰ আচৰণৰ বাবে আপোনালোকৰ মনটো অলপ অশান্ত হৈ থাকিব পাৰে আপোনালোকৰ কিন্তু বাক্য নিয়ন্ত্ৰণ কৰা উচিত তেওঁলোকে কিবা এটা খং কৰিলে আপোনালোকৰ সেইখিনি যেটো ধৈৰ্য কেপাসিটি আপোনালোকৰ লাগিব সেইখিনি আপোনালোকে কন্ট্ৰোল কৰিব লাগিব আপুনি তাৰ প্ৰত্যুত্তৰ নিদিব ধৈৰ্য ধৰি কথাখিনি শুনিবলৈ চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ পৰিৱেশটো শান্ত হৈ থাকিব আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ বহুত বেছি সমন্বয় থাকিব আপোনালোকৰ সন্তানৰ ওপৰতো সন্তুষ্ট হ'ব আপোনালোকৰ সন্তানৰ সৃষ্টিশীলতা দেখি আপুনি অতি সুখী হ'ব তেওঁলোকে যেতিয়া আগবাঢ়ি যাব পাৰিব কিবা এটা বিষয়ত ভাল এটা ৰিজাল্ট এটা কৰিব বা ভাল এটা ফলাফল লাভ কৰিব আপোনালোকৰ মনটো যদি কিবা এটা টেনচনটো আছিল বা আপোনালোকৰ বিশেষ এটা চিন্তা আছিল সেই চিন্তাবোৰ আপোনালোকৰ দূৰ হ'ব বুলি কৈছে মানসিকভাৱে শান্তি লাভ কৰিব আৰু সেইখিনি প্ৰত্যেক পিতৃমাতৃয়ে কামনা কৰে নিজৰ সন্তানৰ ভাল হোৱাটোৰ বাবে ঠিক সেইদৰে আপোনালোকৰ আজিৰ দিনটো ঘৰখনত সন্তানৰ বাবে এটা ভাল পৰিৱেশ আপোনালোকৰ গঢ়ি উঠিব বুলি কৈছে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব প্ৰতিদিনে ৰাশিফলৰ ভিডিওসমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পাৰিলে আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিওবোৰ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় এবাৰ হৈছে ৰাশিফল কিতানৰ অন্যতা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এটা শুভ দিন দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ আজিনটো ভাল এটা অপৰচুনিটি পাব পাৰে কিছু দৌৰাদৌৰি হ'ব বুলি কৈছে হৰখেদাকৈ কামবোৰ কৰা দেখা পোৱা যাব ব্যৱসায় কৰা যিসকল লোক আছে আজি ব্যৱসায়ীসকলে আজি দিনটোত বিশেষকৈ নিজৰ ব্যৱসায়ত অলপ সাৱধান হোৱাটো উচিত কাৰণ আপোনালোকৰ শত্ৰুৱে গোপন কিছুমান শত্ৰুৱে আপোনালোকৰ কিছু ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে কাৰণ তেওঁলোকে আপোনাৰ এটাৰ অভাৱৰ সুযোগ বা আপোনালোকৰ কিবা এটা মিষ্টেকৰ বাবে ৰৈ আছে বা সুযোগ লৈ আপোনালোকৰ ভাবমূৰ্তি কিছু আপোনালোকৰ কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যাৰ বাবে আপোনালোকৰ মাৰ্কেটত বজাৰত আপোনালোকৰ যি সুনাম আপোনালোকৰ যি পপুলাৰিটি কিছু কমি যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে যুৱক যুৱতীসকলে তেন্তে তাৰ বাবে আগতেকৈ টুকা প্ৰস্তুত কৰা উচিত বুলি কৈছে কিছুমান নোট বহি আপোনালোকে ল'ব সেইখিনি আপোনালোকে নোট কৰক বুলি কৈছে আৰু সেইখিনি যাতে আপোনালোকে ৰিভাইজ কৰক সুন্দৰভাৱে আপোনালোকে আগবাঢ়ি যাব পাৰিব আজি আপোনালোকৰ সন্তানে আপোনালোকৰ আশা পূৰণ কৰিব যাৰ ফলত আপোনালোকৰ সন্তানৰ লগতে আপোনালোকৰ ঘৰখনতো উখল মুখৰ আপোনালোকৰ পৰিৱেশ সৃষ্টি হ'ব আপোনালোকৰ ঘৰখনৰ সন্মান আপোনালোকৰ বহুত পৰিমাণে বৃদ্ধি পাব নিজকে প্ৰাউড ফিল কৰিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ স্বাস্থ্য অতি অলপ সাৱধান হোৱাটো উচিত অতি সাৱধান হ'ব লাগিব ভৰিৰ বিষ গাঁঠিৰ বিষ আদি সমস্যা আপোনালোকৰ হ'ব পাৰে পেটৰ লগত জড়িত কিছু সমস্যা বা গেছ এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ শাৰীৰিক সমস্যা বাঢ়িব পাৰে গতিকে মুঠৰ ওপৰত নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক শুভ ৰং হ'ব কলা ৰং আৰু শুভ সংখ্যা হ'ব 4 ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এক সুন্দৰ দিন ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজিৰ দিনটো বহুত বেছি লাভ কৰিব পাৰে আজিৰ দিনটোত আপোনালোকে বিশেষ ব্যক্তিৰ সহায়ত আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব বহুত বেছি কষ্ট হ'ব কিন্তু আপোনালোকে সেইখিনি ক্ষেত্ৰত টকাও পাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব নিজৰ শৰীৰটোৰ প্ৰতি যত্ন ল'ব আজিৰ দিনটো কোনো ধৰণৰ সমস্যা নহ'ব কিন্তু চকুৰ বিশেষ যত্ন লোৱাটো উচিত চকুত কিবা এটা সমস্যা হ'ব পাৰে ইয়াৰ বাবে আপুনি অসাৱধান নহ'ব আজি আপোনালোকৰ সাহসীয় দলৰ পৰা সমৰ্থন পাব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল লোক আছে তেওঁলোকে সফলতা লাভ কৰিব পাৰে কিন্তু ভুল বন্ধুৰ সংগীৰ পৰা বা সংগৰ পৰা আঁতৰি থাকিব লাগিব নহ'লে তেওঁলোকে আপোনালোকক বহুত বেছি ক্ষতি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি আপোনালোকৰ মনৰ শান্তিৰ বাবে বা মানসিক শান্তিৰ বাবে আপোনালোকৰ পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে মন্দিৰলৈ গৈ আপোনালোকে কলা বস্তু দান কৰক বুলি কৈছে আজি প্ৰেমিকৰ বাবে বা প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে তেওঁলোকে প্ৰেমিকৰ সৈতে বা প্ৰেমিকাৰ সৈতে বিশেষকৈ ভাল এটা মুহূৰ্ত কটাব ইজনে সিজনৰ অনুভৱক বুজি পাব কাজিয়া পেচাবোৰ আপোনালোকৰ দূৰ হ'ব সমস্যাখিনি সমাধান হ'ব খং নিয়ন্ত্ৰণ কৰিব লাগিব আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব আজিৰ দিনটোত ঘৰুৱাৰ পৰিৱেশটো সুখদায়ক কৰিবৰ বাবে আপুনি নিজে চেষ্টা কৰিব লাগিব কেনেকৈ নিজৰ ঘৰখনৰ পৰিৱেশটো ভাল কৰি ৰাখিব সমস্যাখিনি কেনেকৈ সমাধান কৰিব সেই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো উত্তম দিন হ'ব। শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত এটা সুন্দৰ দিন পাৰ হ'ব। আপোনালোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। আগবাঢ়ি যাব পাৰিব, দুটা কথা জানিব পাৰিব, শিকিব পাৰিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা বিপুল লাভ কৰিব পাৰিব। আপুনি হয়তো আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা বহুত টকা পাব। গতিকে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ ইচ্ছাক বিশেষকৈ মনত ৰাখি ব্যৱসায়ত আপোনালোকৰ সংগত আবদ্ধ হৈ পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। গতিকে ধ্যান ৰাখিব লাগিব। নিজৰ ব্যৱসায়টো আগবঢ়াই নিবৰ বাবে যিমান পাৰে অহৰহ চেষ্টা কৰক, কষ্ট কৰক, সফলতা লাভ কৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে হয়তো আৱেগিকভাৱে কোনো সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। ধ্যান ৰাখিব। সময় আৰু পৰিস্থিতিৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি এই কথা আপোনালোকৰ ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। কিন্তু সময় আৰু পৰিস্থিতিৰ সাপেক্ষে আপোনালোকে কিছুমান সিদ্ধান্ত লওঁতেও চাই চিতি ল'বলৈ চেষ্টা কৰক। আজি আপুনি যৌথ পৰিয়ালত যদি থাকে তেনে তাত উদ্ভৱ হোৱা সমস্যাবোৰ বা কিছুমান সমস্যা উদ্ভৱ হ'ব পাৰে, তাৰ প্ৰতি সাৱধান হ'ব লাগে আৰু একেলগে সেইবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগে, কাৰণ আপুনি সেইখিনি সমাধান কৰিব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি কেৱল চকুৰ বিষ অনুভৱ কৰিব পাৰে, বহুত বেছি আমনি কৰিব পাৰে, চকুৰ প্ৰব্লেম আহিব পাৰে। যদি আপুনি সেইখিনি ক্ষেত্ৰত ধ্যান নাৰাখিলে সমস্যা হ'ব পাৰে। যদি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে, কাৰণ আপুনি আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কিছু বিষত ভুগিব পাৰে বা প্ৰব্লেমবোৰ বাঢ়ি যাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। অন্যান্য যি দিশত আপোনালোকে মনোনিৱেশ বেছিকৈ দিয়ে, মোবাইল হওক, কম্পিউটাৰ হওক, বেছিকৈ চোৱা চিতা হওক বা অন্য খেলা ধূলা, সেই সময়খিনিৰ লগতে সেইখিনি সকলো সামৰি আপোনালোকে ষ্টাডিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। পঢ়িব লাগিব, লিখিব লাগিব, খেলিব লাগিব, কিন্তু আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত বৰ্তমান সময়ত বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে নিজৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত। গতিকে ধ্যান ৰাখিব লাগিব। আগবাঢ়ি যাবৰ বাবে মনত সাহস ৰাখিব, কনফিডেন্স ৰাখিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি এবাৰ আছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কুম্ভ ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কুম্ভ ৰাশিৰ যিসকল লোক আছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন। আজিৰ দিনটোত নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। আজিৰ দিনটোত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে কিছু অসুবিধাও আহিব পাৰে। শ্ৰমিক লোকসকলে নিজৰ কামবোৰ কৰোঁতে বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক লোৱাৰ উচিত নহয়, নহ'লে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ বাবে অতি ৰিস্কি দিন হ'ব পাৰে কিছু ক্ষেত্ৰত। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে শুভ দেখা পোৱা গৈছে। কোনো নতুন কাম বিশেষকৈ আৰম্ভ যদি কৰিব বিচাৰে তেন্তে এতিয়া তৎক্ষণাত কৰিব নালাগে, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে চাই চিতি সকলো দিশ আপোনালোকে চাব, কেনেধৰণে আগবাঢ়িব। সকলো যদি আপোনালোকৰ ঠিক ঠাক আছে তেনেহ'লে আগবাঢ়ক বুলি কৈছে। লাভ লোকচান পজিটিভ নিগেটিভ গোটেইখিনি আপোনালোকে দিশ চাইহে আগবাঢ়ক। যদি আপোনালোকৰ ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ, যদি ব্যৱসায় কৰে তেনেহ'লে আপোনালোকৰ ব্যৱসায় সুন্দৰভাৱে চলিব। আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব, কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অৱনতি ঘটিব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। পেটৰ লগত জড়িত সমস্যা আপোনালোকক কিছু অসুবিধা দিব পাৰে, সেয়ে অলপ সাৱধান হওক। পৰিয়ালত সুখ আৰু শান্তিৰ বাবে ভগৱান গণেশক পূজা কৰক। আজিৰ দিনটোত যিকোনো সেউজীয়া বস্তু আপোনালোকৰ লগত ৰাখক বা দান কৰক, তেতিয়া আপোনালোকৰ পৰিস্থিতি শুধৰণি কৰিব পাৰিব, আগবাঢ়ি যাব পাৰিব। যুৱক যুৱতীসকলে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকক বুলি কৈছে, নহ'লে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। নিয়োজিত লোকসকলৰ কথা ক'বলৈ যাওঁতে আজি হয়তো আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ পাব। আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সুখী হ'ব, আপোনালোকক সহায় কৰিব, হেল্প কৰিব, আপুনি আগবাঢ়ি যাব পাৰিব। অত্যন্ত শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত। আপোনালোকৰ দীৰ্ঘদিনীয়া ৰোগে আপোনালোকক আমনি কৰিব পাৰে, যাৰ বাবে আপুনি অতি সাৱধান হ'ব লাগিব, নহ'লে আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা, হেল্থৰ যি ধৰণৰ সমস্যা চলিছিল সেই ধৰণৰ সমস্যা আপুনি অসুবিধা পাব পাৰে। পেটত অধিক সমস্যা হ'লে আপুনি পৰামৰ্শ ল'ব লাগিব চিকিৎসকৰ, এজন ভাল ডক্তৰৰ পৰামৰ্শ লৈ আগবাঢ়ক বুলি কৈছে। প্ৰতিদিনে আপোনালোকে যোগাসন ব্যায়াম কৰক আৰু পানী আপোনালোকে বেছিকৈ খাবলৈ নাপাহৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো এটা ভাল দিন, অত্যন্ত শুভ দিন। আপোনালোকৰ ব্যৱসায়টো বহুত বেছি আগবাঢ়ি যাব পাৰিব, ব্যৱসায়টো আগবঢ়াই নিব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰো আপোনালোকৰ ভাল হ'ব। প্ৰেমিকৰ লগত অতি ৰোমান্টিক সময় কটাব, ইজনে সিজনৰ অনুভৱক বুজি পাব।
সমস্যাখিনি সমাধান কৰিব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে আজি আপুনি আপোনালোকৰ জীৱন সংগীৰ সম্পূৰ্ণ সংগ পাব সাপোৰ্ট দিব তেওঁলোকে যি ধৰণৰ কাম কৰিব সেইখিনি ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব মনৰ শান্তি আৰু পৰিয়ালৰ সুখৰ বাবে ভগৱান গণেশক পূজা কৰক লাৰু আগবঢ়াওক গণেশ চালিচা পাঠ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই ধন্যবাদ ওম নমঃ শিৱায়